এইখনো আপোনালোকে ল'ব পাৰে। এইখনৰ ডাউন পেমেণ্ট হিচাপে প্ৰায় 60 to 70,000 ডাউন পেমেণ্ট দিলে হৈ যাব। মই দি দিব পাৰিম। প্ৰায় 50,000 ডাউন পেমেণ্ট দিলে এখন হৈ যাব। চব ইণ্টাৰভিউটো এচি পাৱাৰ ষ্ট্ৰিং, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম এটা লাগি আছে, এইটো স্ক্ৰীন টাচ এটা লাগি আছে। কম ডাউন পেমেণ্টতে এইবিলাক গাড়ী ওলাই যাব, প্ৰায় 40-50 হাজাৰ টকা ডাউন পেমেণ্টতে ওলাই যাব। তোমালোকে ল'ব পাৰে। খুব ধুনীয়া আছে এইখনৰ কণ্ডিশ্যনটো। এইখনো ধৰক প্ৰায় 70 to 80,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। এইবিলাক গাড়ী প্ৰায় 40 to 50,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। এইখন যিহেতু 13 চনৰ হয়, এখন 2 বছৰৰ কাৰণে লোন হ'ব। 2015 চনৰ হয়, গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ কাৰ হয়। নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালো। আমাৰ মাজলৈ ষ্টকত আকৌ নতুনকৈ কেইখনমান গাড়ী আহিছে, যিকেইখন দেখাওঁ বুলি আজি ভিডিঅ'টো বনাবলৈ লৈছো। গতিকে নতুনকৈ অহা গাড়ী কেইখন কি হয় আৰু কণ্ডিশ্যন কেনেকুৱা আছে, বলক চাওঁ আজি এই ভিডিঅ'টো আৰম্ভ কৰো। পোনপ্ৰথমে আপোনালোকক আজি আমি i20 পৰাই দেখাইছো। বৰ্তমান সময়ত আমাৰ লগত আৰু এখন i20 সোমাইছে কালি, i20 এক্টিভ 2015 চনৰ হয়, গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ কাৰ হয়। গতিকে এইখন আপোনালোকে ল'ব পাৰে। চাওক কিমান ধুনীয়া হৈছে গাড়ীখন। এইখন হৈ গ'ল i20 এক্টিভ। ইয়াতে আপুনি ইণ্টাৰভিউটো এবাৰ আপোনালোকক দেখাই দিছো। ফিচাৰ্ছৰ ফালৰ পৰা এচি পাৱাৰ ষ্টেৰিং, ইনবিল্ট মিউজিক চিষ্টেম, ষ্টেৰিং কণ্ট্ৰল সকলোবিলাকে পাব। ইণ্টাৰভিউ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে আৰু মিনিমাম ডাউন পেমেণ্ট হিচাপে i20 খন প্ৰায় 60,000 টকা ডাউন পেমেণ্টতে আপোনালোকক মই দিব পাৰিম। গতিকে এইখন আপোনালোকে ল'ব পাৰে। 3 years কাৰণে ধুনীয়াকৈ লোন হৈ যাব গাড়ীখন, এইখন আপোনালোকে ল'ব পাৰে। ইয়াৰ বাদে আৰু এখন আছে i20 বৰ্তমান সময়ত, সেইখনো দেখাই দিছো আপোনালোকক। এইখন আছে 2014 চনৰ একেবাৰে লাষ্টৰ 31 ডিচেম্বৰ 2015 বুলিয়ে ক'ব পাৰে। এইখন হৈ গ'ল ইলাইট i20, নতুনকৈ সোমাইছে। এইখনো আপোনালোকে ল'ব পাৰে। এইখনৰ ডাউন পেমেণ্ট হিচাপে প্ৰায় 60 to 70,000 ডাউন পেমেণ্ট দিলে হৈ যাব। এই গাড়ীখন চব খুব ধুনীয়া হৈ আছে। এইখনো আপোনালোকে ল'ব পাৰে। ইণ্টাৰভিউটো এবাৰ আপোনালোকক দেখাই দিছো বৰ্তমান সময়তে। পলম নকৰিব, যোগাযোগ কৰিব, নাম্বাৰটো দিয়াই থাকিব স্ক্ৰীণত। আৰু যিমান পাৰো আমি যদি ওচৰৰে হয় তেনেহলে যিমান পাৰো চেম ডে গাড়ীখন ডেলিভাৰী দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ বাদেও আৰু এখন সোমাইছে আমাৰ লগত বৰ্তমান সময়ত সৰু ছেগমেণ্টত। এইখন হৈ গ'ল ৰেনল্ট কুইড 1000 চিচিৰ খন হয়, 2019 চনৰ। এইখনো আপোনালোকে ল'ব পাৰে। বহুতে মাইলেজ পোৱা গাড়ী হিচাপে আৰু কমফৰ্টেবল গাড়ী হিচাপে বিচাৰে, গতিকে আপোনালোকে কুইডখন ল'ব পাৰে। টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি সকলোবিলাক খুব ধুনীয়া হৈ আছে আৰু স্পেচ বুলি ক'বলৈও গাড়ীখনত নাই। আৰু একেবাৰে কম ডাউন পেমেণ্ট এইখন কুইড আপোনালোকক মই দিয়ে দিব পাৰিম। প্ৰায় 50,000 ডাউন পেমেণ্ট দিলে এখন হৈ যাব। চব ইণ্টাৰভিউটো এচি পাৱাৰ ষ্ট্ৰিং, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম এটা লাগি আছে, এইটো স্ক্ৰীন টাচ এটা লাগি আছে আৰু ইণ্টাৰভিউ কণ্ডিশ্যন চব খুব ধুনীয়া হৈছে। এইখনো আপোনালোকে ল'ব পাৰে। ইয়াৰ বাদেও বৰ্তমান সময়ত আমাৰ লগত মাইলেজ পোৱা গাড়ী হিচাপে মাৰুতি এল্টো আছে। এইখন হৈ গ'ল এল্টো 2021 চনৰ। এইখনো আপোনালোকে ল'ব পাৰে। কম ডাউন পেমেণ্টতে এইবিলাক গাড়ী ওলাই যাব, প্ৰায় 40-50 হাজাৰ টকা ডাউন পেমেণ্টতে ওলাই যাব। চব খুব ধুনীয়া হৈ আছে, স্ক্ৰেচ বুলি ক'বলৈও নাই আৰু বৰ বেছিও চলা নাই। প্ৰায় 45 to 50,000 কিলোমিটাৰৰ ভিতৰতে চলিছে গাড়ীখন। আৰু ইণ্টাৰভিউটো এবাৰ আপোনালোকক দেখাই দিছো। 21 চনৰ মডেল, যিহেতু ইনবিল্ট মিউজিক চিষ্টেম সকলোবিলাকে পাব ইয়াত। চব ইণ্টাৰভিউ কণ্ডিশ্যনটো। ইয়াৰ বাদেও আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুওৱা আছিলে, ওপৰৰ পৰা এবাৰ দেখাই দিছো। এইখন আছে 2018 চনৰ এল্টো, এইখনো আপোনালোকে ল'ব পাৰে। এইবিলাকো কম ডাউন পেমেণ্টতে ওলাই যাব। গতিকে পলম নকৰিব, যোগাযোগ কৰিব স্ক্ৰীণত দিয়া নাম্বাৰটোত। যিমান পাৰো চেম ডে গাড়ীখন ডেলিভাৰী দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ বাদেও এখন আছে আপোনাৰ আগৰ ভিডিঅ'ত দেখুওৱা আছে, টয়োটা ইটিঅছ ক্ৰছ 2016 চনৰ। এইখনো আপোনালোকে ল'ব পাৰে। খুব ধুনীয়া আছে এইখনৰ কণ্ডিশ্যনটো। এইখনো ধৰক প্ৰায় 70 to 80,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। 4 years কাৰণে লোন হৈ যাব। ইয়াৰ বাদেও দুখনকৈ আমাৰ লগত আছে মাইলেজ পোৱা গাড়ী হিচাপে দেখাইছো। i10 আছে, এখন হৈ গ'ল 2013 চনৰ। আগৰ ভিডিঅ'ত দিয়া আছে, ফুল ডিটেইলছৰ সৈতে দিয়া আছে, চাব আপোনালোকে আগৰ ভিডিঅ'টো। এইবিলাক গাড়ী প্ৰায় 40 to 50,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। এইখন যিহেতু 13 চনৰ হয়, এখন 2 বছৰৰ কাৰণে লোন হ'ব। ইয়াৰ বাদে আৰু এখন আছে 2015 চনৰ i10। এইখনো আপোনালোকে ল'ব পাৰে। খুব ধুনীয়া হৈছে এইখন। এইখন একদম মই নিজে চলাইছো, গতিকে মই এইখন জানো মানে
যে ধৰক কাম বুলি ক'বলৈ গাড়ীখনত একোৱেই নাই, চিল ইঞ্জিন হয়, মিনিমাম ডাউন পেমেণ্ট হিচাপে এইখনৰ প্ৰায় 40,000 to 50,000 ডাউন পেমেণ্ট দিলে 4 বছৰৰ কাৰণে লোন হৈ যাব, গতিকে আপোনালোকে এইখনো ল'ব পাৰে। খুব ধুনীয়া হৈছে গাড়ীখন। ইয়াৰ বাদেও মাইলেজ পোৱা গাড়ী হিচাপে বহুতে বিচাৰে, বৰ্তমান সময়ত যিহেতু তেলৰো দাম বাঢ়িছে আৰু বহুতে বিচাৰে যে গাড়ী এখন লওঁ যিখন কমফৰ্টেবলো পাওঁ, মাইলেজো পাওঁ। তো তাৰ কাৰণে চবতকৈ বেষ্ট গাড়ী হিচাপে ক'বলৈ গ'লে আপোনালোকে জানে মাৰ্কেটত বহুত ডিমাণ্ড আছে যিখন গাড়ী, সেইখন হৈ গ'ল ইয়ন, হণ্ডাই কোম্পানীৰ 2015 চনৰ হয়। এইখনো আপোনালোকে ল'ব পাৰে। ডাউন পেমেণ্ট হিচাপে এইখনতো প্ৰায় 60,000 মান ডাউন পেমেণ্ট দিলে হৈ যাব। খুব ধুনীয়া হৈ আছে গাড়ী। যিমান পাৰো গাড়ীবিলাক আপোনালোকক দেখালো, আৰু বৰ্তমান দেখিছে মই 2-3 দিনৰ মূৰে মূৰে নতুন আপডেট আপোনালোকক চেষ্টা কৰিছো। ইয়াৰ বাদেও বৰ্তমান সময়ত মোৰ লগত আছে আৰু কেইখনমান গাড়ী, তাৰে ভিতৰত আগৰ ভিতৰত দিয়া আছে, ব্ৰেজা আছে, বেলিনো আছে, তাৰপিছতে আপোনাৰ ফ'ৰ্ড ফিগ' আছে, তেনেকুৱা আছে কেইখনমান গাড়ী। গতিকে নাম্বাৰটো দিয়াই থাকিব, মোক যোগাযোগেই কৰিব আৰু যিমান পাৰো ভাল গাড়ী এখন দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু মই যদি লোকেশ্যন চিন্তে গাড়ীখন দিবলৈ চেষ্টা কৰিম। ৰাতিপুৱা আপোনালোকে আহিছে, গাড়ী বুক কৰিছে, পইচা ৰখি আছে, তেনেহ'লে সোনকালে আমি গাড়ীখন দি দিম। ইয়াকে কৈ নতুনকে আপডেট আনিম বুলি কথা দি আজি মই ভিডিঅ'টো ইমানতে কৰিলো।